ছাত্ৰ ছাত্ৰীসকল তোমালোকক স্বাগতম জনাইছো তোমালোকৰ মৰমৰ ইউটিউব চেনেল ষ্টাডি ইন এছামিজ। তোমালোকৰ সন্মুখত আজি আমি ক্লাছ 10 চেপ্টাৰ 8 ত্ৰিকোণমিতিৰ পৰিচয় আৰম্ভ কৰিবলৈ লৈছো। তোমালোকে যিসকলে ত্ৰিকোণমিতি চেপ্টাৰটো টান পোৱা সেইসকলে এই ভিডিঅ'বোৰ ফলো কৰিলে নিশ্চয় তোমালোকে সহজ অনুভৱ কৰিবা। আৰু আজিৰ ভিডিঅ'ত তোমালোকক যিখিনি বেছিক ত্ৰিকোণমিতিৰ সেইখিনি আমি আলোচনা কৰিম। প্ৰথমতে আমি চাই ল'ম যে ত্ৰিকোণমিতি মানে কি হয়, মানে ত্ৰিকোণমিতি বুলিলে আমি কি বুজি পাওঁ। ইয়াতে চোৱা নামটোতে আছে ত্ৰি মানে হল তিনি, কোণ মানে হল কোণ যেটো এংগল, আৰু মিতি মানে জোখ। আকৌ এইটোৰ যদি আমি ইংৰাজী শব্দটো চাওঁ তেতিয়াহ'লে হয় ট্ৰাইগনমেট্ৰি। ইংৰাজী শব্দটোৰ অলপ অৰ্থটো বেলেগ, ইংৰাজীটো হল তিনিটা বাহুৰ জোখমাখ। গণ মানে বাহু, মেট্ৰি মানে জোখ, ট্ৰাই মানে তিনি। অসমীয়াত আমি যদি চাওঁ তেতিয়াহ'লে হয় তিনিটা কোণৰ জোখমাখ, আৰু ইংৰাজীত চালে কি হয় যে তিনিটা বাহুৰ জোখমাখ। মূলতে আমাৰ তিনিটা বাহু বা তিনিটা কোণৰ কথা কৈছে। আমি জানিব লাগিব যে তিনিটা কোণ বা তিনিটা বাহু কাৰ থাকে। তোমালোকে নিশ্চয় জ্ঞাত যে ত্ৰিভুজ এটা যদি আমি বনাও, ত্ৰিভুজ এটাৰ কি থাকে, তিনিটা বাহু থাকে, তিনিটা কি থাকিব, কোণ থাকিব। তোমালোকে নিশ্চয় বুজি পাইছা। তেতিয়াহ'লে হল ত্ৰিকোণমিতি মানে ত্ৰিভুজৰ আলোচনা। ত্ৰিকোণমিতি মানে কিহৰ আলোচনা হ'ব? ত্ৰিভুজৰ আলোচনা হ'ব। আৰু যেতিয়াই ত্ৰিকোণমিতি বুলি গম পাবা তেতিয়াই যি ত্ৰিভুজটো হ'ব সেইটো হ'ব সমকোণী ত্ৰিভুজ। ছাত্ৰ ছাত্ৰীসকল কি ত্ৰিভুজ? সমকোণী ত্ৰিভুজ। এতিয়া এই সমকোণী ত্ৰিভুজৰ বিষয়ে আমি জানো যে যাৰ এটা বাহু 90 ডিগ্ৰী হয়। ধৰি লও ইয়াত যদি এইটো 90 ডিগ্ৰী হয়, 90 ডিগ্ৰী হয়, ইয়াৰ বিপৰীত ফালে যিটো বাহু থাকিব তাক অতিভুজ বুলি কোৱা হয়। মানে এইটো কি হ'ব? অতিভুজ। অতিভুজ বা আন এটা নাম হ'ল ইয়াৰ কি? কৰ্ণ। অতিভুজ বা কি? কৰ্ণ বুলি কোৱা হয়। এইখিনি আমি জানো বেছিক কথা। এতিয়া এই ত্ৰিভুজ আৰু কিছুমান আমি বেছিক জানি লওঁ। আৰু এটা বেছিক যেনেকুৱা ধৰি লও এটা ত্ৰিভুজ বনাইছো মই, তোমালোকে নিশ্চয় দেখা পাই আছা। এইটো ত্ৰিভুজ, নাম দিছো মই ABC। ত্ৰিভুজটো বনাইছো, নাম কি দিছো? ABC। ইয়াৰে যদি A বাহুটো লওঁ আৰু এইটো যদি 90 ডিগ্ৰী হয়, B কোণটো কি হয়? 90 ডিগ্ৰী হয়, আৰু এই A কোণটোৰ ক্ষেত্ৰত যদি কওঁ তেতিয়াহ'লে এইটো 90 ডিগ্ৰীৰ বিপৰীত ফালে আছে। সো এইটো 90 ডিগ্ৰী, ইয়াৰ বিপৰীত ফালে, মানে এইটো কি হ'ব? কৰ্ণ। কৰ্ণ বা কি? অতিভুজ। যিহেতু এতিয়া আমি এই কোণটো লৈছো, এই কোণৰ লগত থকা বাহু কোণটো এইটো হয় AB। দেখা পাইছা তোমালোকে? AB টোৰ লগত, সেইকাৰণে ইয়াক কোৱা হ'ব সন্নিহিত। কি বুলি কোৱা হ'ব? সন্নিহিত বাহু। এই কোণৰ লগত থকা বাহুটোক কি বুলি ক'ব? সন্নিহিত বাহু। ঠিক তেনেকুৱা এই কোণৰ বিপৰীত ফালে এটা বাহু দেখা পাইছা BC, ইয়াক কোৱা হ'ব বিপৰীত বাহু। ইয়াক কি বাহু বুলি কোৱা হ'ব? বিপৰীত বাহু। এইটো এটা বেছিক কথা। আৰু অলপ বেছিক কথা আমি জানিম। এইটোৱে যদি অলপ উল্টা কৰি লওঁ, আমি যদি কি কৰো? উল্টা কৰি লওঁ, তোমালোকে দেখা পাই আছা নিশ্চয়। এইটো A, এইটো B, এইটো C, আৰু এইটো 90 ডিগ্ৰী। আগতে আমি কোনটো কোণ লৈছিলো? A কোণ। দেখা পাইছা নিশ্চয় A কোণ লৈছিলো। এইবাৰ আমি লম C কোণ। কোনটো কোণ লম? C কোণ। এতিয়া C কোণৰ ক্ষেত্ৰত যদি আমি চাওঁ, B 90 ডিগ্ৰীৰ বিপৰীত ফালে যেটো থাকে এইটো কি বুলি কোৱা হয়? যি বাহুটো আছে বিপৰীত ফালে সেই বাহুটো হ'ল কৰ্ণ বা অতিভুজ। কৰ্ণ বা কি বুলি কোৱা হয়? অতিভুজ বুলি কোৱা হয়। আকৌ এই C কোণটোৰ লগত যি বাহুটো আছে ইয়াক কি বুলি কোৱা হ'ব? এইটো হ'ব সন্নিহিত বাহু। এইটো কি বুলি কোৱা হ'ব? সন্নিহিত বাহু। আকৌ এই C কোণৰ বিপৰীত ফালে এটা বাহু দেখা পাইছা, এইটোৰ নাম হ'ব বিপৰীত বাহু। বিপৰীত বাহু। যিসকলে এতিয়াও বুজি পোৱা নাই সেইসকলৰ কাৰণে আকৌ এবাৰ কৈছো মই যে এই কোণ লৈছো, ABCD এটা ত্ৰিভুজ লৈছিলো। কি লৈছিলো? ABC ত্ৰিভুজ, যাৰ এংগল B কোণটো কিমান হয়? 90 ডিগ্ৰী। এংগল B টো কি হয়? 90 ডিগ্ৰী। যদি A কোণৰ ক্ষেত্ৰত লওঁ, A কোণৰ লগত থকা বাহুটোক ক'ব সন্নিহিত বাহু। বিপৰীত ফালে বাহু থকাটোক ক'ব বিপৰীত বাহু।
আৰু এই বি কোণৰ বিপৰীত ফালে যেটো আছে হেতু হল কৰ্ণ বা অতিভুজ নিশ্চয় বুজি পাইছা ঠিক তেনেকুৱা ইয়াতো যদি আমি সি কোণৰ ক্ষেত্ৰত লও তেতে হলে এইটো সি কোণৰ লগত আছে বিসি সেই কাৰণে বিসি হল সন্নিহিত বাহু আৰু এই সি কোণৰ বিপৰীত ফালে আছে এবি এটো হল বিপৰীত বাহু আৰু এটো হল 90 ডিগ্ৰী বিপৰীত ফালে আছে কৰ্ণ বা অতিভুজ নিশ্চয় বুজি পাইছা এতিয়া আমি চাম ত্ৰিকোণমিতিৰ অনুপাত এটা কি চাম আমি ত্ৰিকোণমিতিৰ অনুপাত যেটো এই ত্ৰিকোণমিতিৰ অনুপাত চাম এটো লিখা আছে ত্ৰিকোণমিতিৰ অনুপাত এতিয়া ত্ৰিকোণমিতিৰ অনুপাত কেইটা হ'ব পাৰে সেই বিষয়ে চাই লম যে ত্ৰিকোণমিতিৰ অনুপাত টোটাল 6টা আছে কেইটা আছে 6টা আছে কি আছে একফালৰ পৰা চাবা এটা হল সাইন এটা হল কস তোমালোকে জানিব নালাগে কৰ পৰা আহিছে কেনেকৈ আহিছে খালি এটো জানা যে ত্ৰিকোণমিতিৰ অনুপাত 6টা এটা হল সাইন এটা হল কস এটা হল টেন এটা তিনিটা পালো সাইন কস টেন এই সাইনৰ বিপৰীত হল কসেক কসৰ বিপৰীত হল সেক টেনৰ বিপৰীত হল কট টেনৰ বিপৰীত কি হয় কট এইকেইটা দেখা পাই আছা এটা পাইছা সাইন কস টেন কসেক সেক কট এই 6টা হৈছে ত্ৰিকোণমিতিৰ অনুপাত এখিনি বুজি পাইছা এতিয়া ইয়াৰ আগত যেনেকৈ আমি এটা ত্ৰিভুজ বনাইছিলো এতিয়া আমি জানিব লাগিব নহয় এই সাইন অনুপাতটো কেনেকুৱা ABC যদি এটো ত্ৰিভুজ লও আৰু ইয়াৰ বি কোণ যদি 90 ডিগ্ৰী হয় কিমান ডিগ্ৰী হয় 90 ডিগ্ৰী আৰু এ কোণৰ ক্ষেত্ৰত লও কোনটো কোণৰ ক্ষেত্ৰত এ কোণৰ ক্ষেত্ৰত তেতে হলো হ'ব সাইন অফ কি এ লিখিম আমি cos of a tan of a cosec of a sec of a cot of a বুজি পাইছা কথাখিনি যে যদি আমি a কোণটো লও তেতে হলে লিখিম sin a cos a tan a cosec a sec a আৰু cot a ইতে sin a ইকুয়াল টু এটোৰ ফর্মুলা sin এর কি ফর্মুলা লিখিম কেনেকে লিখিম চাবা তলত দিম অতিভুজ তলত কি দিম অতিভুজ আৰু ওপৰত থাকিব এ কোণৰ বিপৰীত বাহু এ কোণৰ কি বিপৰীত বাহু নিশ্চয় বুজি পাইছা এটো যে sin a ইকুয়াল টু a কোণৰ বিপৰীত বাহু ডিভাইডেড বাই অতিভুজ ঠিক তেনেকুৱা cos a ইকুয়াল টু a কোণৰ সন্নিহিত বাহু এংগল অফ a সন্নিহিত বাহু অলপ শর্টকে লিখিছো যে a কোণৰ সন্নিহিত বাহু ডিভাইডেড বাই অতিভুজ দেখা পাই আছা তোমালোকে নিশ্চয় দেখা পাই আছা তাৰ পিছত 10a কিহৰ কথা কৈছো 10a হল a কোণৰ বিপৰীত বাহু ডিভাইডেড বাই সন্নিহিত বাহু কেটা লিখিলো আমি তিনিটা sin of a equal to a কোণৰ বিপৰীত বাহু ডিভাইডেড বাই অতিভুজ cos a কোণৰ সন্নিহিত বাহু ডিভাইডেড বাই অতিভুজ tan a equal to a কোণৰ বিপৰীত বাহু ডিভাইডেড বাই সন্নিহিত বাহু এটা cosec আছে নহয় মই cosec টো ইফালে লিখি আছো চাবা কি লিখিম cosec of a কি হ'ব বিপৰীত হ'ব sin a এটো ফর্মুলা কি লিখিম 1/sin a কি লিখিম 1/sin a মানে sin এর উল্টাকে লিখিম sin এ কি আছে a কোণৰ বিপৰীত বাহু বাই অতিভুজ তেতে হলে cosec a টো কি হ'ব তেতে হলে cosec a কি হ'ব ওপৰত অতিভুজ তলত a কোণৰ বিপৰীত বাহু ওপৰত কি হ'ব অতিভুজ তলত কি হ'ব বিপৰীত বাহু কার বিপৰীত বাহু a কোণৰ বিপৰীত বাহু নিশ্চয় বুজি পাইছা এটো তাৰ পিছত কি আছে sec a টো লিখিম sec a is equal to 1/cos a এটা আমি কি পাইছো cos a পাইছো cos এর বিপরীত কি হয় sec a তেতে হলে আমি কি লিখিম তলত অতিভুজ উপৰত কি আছিল সন্নিহিত বাহু অতিভুজটো উপৰত লিখিম সন্নিহিত বাহুটো তলত লিখিম উপৰত কি লিখিম অতিভুজ তলত কি লিখিম সন্নিহিত বাহু বুজি পাইছা এইখিনি তাৰ পিছত কি আছে cot a এই cot a টো ইফালে মই লিখি আছো
cot a equal to same formula 1/10a 1 by কি হ'ব 10a এতিয়া 10a মানে কি বিপরীত বাহু বাই সন্নিহিত বাহু এই 10a কি আছে বিপরীত বাহু বাই সন্নিহিত বাহু cot a কি হ'ব সন্নিহিত বাহু বাই বিপরীত বাহু কি হ'ব সন্নিহিত বাহু বাই বিপরীত বাহু বুঝি পাইছা তোমালোকে যে sin a হল a কোণৰ বিপরীত বাহু cos a হল a কোণৰ সন্নিহিত বাহু ডিভাইডেড বাই অতিভুজ a কোণৰ বিপরীত বাহু বাই অতিভুজ এটো sin a বুঝি পালা cos a সন্নিহিত বাহু বাই অতিভুজ এতিয়া যদি আমি চিত্ৰৰ ফালৰ পৰা চাও sin a মানে কি a কোণৰ বিপরীত বাহু এটোৰ বিপরীত বাহু কি হয় bc অতিভুজ ac অলরেডি মই তোমালোকক কলো কেনেকৈ ওলাব অতিভুজটো 90 ডিগ্ৰীৰ বিপরীত a কোণৰ বিপরীত কি আছে bc তেতিয়াহলে কি হ'ব bc বাই ac বুঝি পালা ঠিক তেনেকুৱা cos a যদি হয় cos a কি সন্নিহিত বাহু বাই অতিভুজ সন্নিহিত কি আছে ab অতিভুজ ac ab বাই ac বুঝি পাইছা এখানে ঠিক তেনেকুৱা tan a মানে কি বিপরীত বাহু বাই সন্নিহিত বাহু a কোণৰ বিপরীত বাহু হল bc ইয়াত ওপৰত bc লিখিলা সন্নিহিত বাহুটো কি হয় ab তেতিয়াহলে তলত হ'ব ab বুঝি পালা তোমালোকে ঠিক তেনেকুৱা cosec a হল কি sin এর বিপরীত এটো তোমালোকে লিখিবা কি হ'ব ac বাই bc তাৰ পিছত sec a টো কি হ'ব 1 বাই cos a তেতিয়াহলে ac বাই ab হ'ব ঠিক তেনেকুৱা cot a 1 বাই tan a লিখিলে কি হ'ব ab বাই bc এই ছয়টা ফর্মুলা প্রথম এই ছয়টা ফর্মুলা আমি লিখিলো কার ক্ষেত্ৰত হ'ব এঙ্গল a এর ক্ষেত্ৰত কার ক্ষেত্ৰত হ'ব এঙ্গল a এতিয়া এখিনি তোমালোকে লিখিলো এখিনি নোটস লিখি লবা আৰু ইকুৱেল দি কি হ'ব এটো মই যেনেকৈ বাহুবিলাক লিখিছো তেনেকৈ লিখিবা এতিয়া এই a কোণৰ ঠাইত যদি আমি c কোণ লওঁ কোনটো কোণ লওঁ c sin of c তেতিয়া এটা মুছি দিব লাগিব এটা মই মুছি দিছো এতিয়া এটা মুছি দিলে কি হ'ব sin of c মানে কি c কোণৰ বিপরীত বাহু ডিভাইডেড বাই অতিভুজ বুঝি পালা এতিয়া বিপরীত বাহুটো কি হয় বিপরীত c এঙ্গল c c এর বিপরীত বাহু হল ab এঙ্গল c এর বিপরীত বাহুটো কি হয় ab সবাই ইয়াত যে এটো এঙ্গল c c এর বিপরীত বাহু ab ওপৰত ab তলত অতিভুজ কোণ হয় ac সরি ab বাই ac হল কর্ণ বা অতিভুজ ঠিক তেনেকুৱা cos c যদি আমি লিখো তেতিয়াহলে c কোণৰ সন্নিহিত বাহু বাই অতিভুজ ফর্মুলা একই থাকিব বুঝি পাইছা c কোণৰ সন্নিহিত বাহু কোনটো হয় bc লিখিলো অতিভুজ কোনটো ac ঠিক তেনেকুৱা tan a যেতিয়া লিখিম কি হ'ব tan a নহয় tan c যেতিয়া লিখিম tan c ইয়াত এনেকৈ লিখিব পাৰা এঙ্গল অফ c এটো লিখিব পাৰা যে এঙ্গল অফ c বা এঙ্গল অফ c এনেকৈ লিখিব পাৰা তেতিয়া কি হ'ব বিপরীত বাহু বাই সন্নিহিত বাহু এই c কোণৰ বিপরীত বাহু হল ab আৰু সন্নিহিত হল bc তেতিয়াহলে কি হ'ব ab বাই bc ঠিক তেনেকুৱা তোমালোকে cosec c sec c তাৰ পিছত cot c এইকেইটা লিখিবা এইকেইটা এনেকৈ যি মই লিখি দিছিলো এইকেইটা তোমালোকে লিখিবা নিশ্চয় তোমালোকে বুজি পাইছা এতিয়া আজি আমি দুটা উদাহৰণ পঢ়িম মানে অনুশীলনীৰ পৰা 8.1 ৰ পৰা এইটোৰ ওপৰত কেনেকৈ এপ্লিকেশন কৰিব লাগে সেই দুটা পঢ়িম ছাত্ৰ ছাত্ৰীসকল এতিয়া অনুশীলনী 8.1 ৰ 1 নম্বৰ যেটো কোৱেশ্চন আছে সেই 1 নম্বৰ কোৱেশ্চনটো কৰিম এই ফর্মুলা যেটা মই তোমালোকক শিকালো তাৰ পৰাই হ'ব ইয়াৰ আনসাৰ বিলাক চাবা কেনেকৈ কোৱেশ্চনটো কৈছে ত্ৰিভুজ ABC এর এঙ্গল B কোণ সমকোণ মানে ABC এটা কি আছে ত্রিভুজ আমি বনাইলাম ABC এটা ত্রিভুজ চাবা ইফালে যে এইটো ABC এটা ত্রিভুজ বনাই লৈছো দেখা পাইছা এই ABC ত্রিভুজৰ কি হৈছে B কোণ সমকোণ সমকোণ মানে 90 ডিগ্ৰী এই B কোণটো কি হ'ব 90 ডিগ্ৰী মই লিখি দিলো এনেকৈ 90 ডিগ্ৰী পারপেন্ডিকুলাৰৰ চিহ্নটো লম্ব চিহ্নটো দিলে হ'ব বা 90 ডিগ্ৰী বুলি লিখিলে হৈ যাব আৰু AB 24 সেন্টিমিটার
আৰু ইয়াৰ পৰা ইয়ালৈ AB টো কিমান 24 সেন্টিমিটাৰ দিয়া আছে এখিনি BC 7 সেন্টিমিটাৰ ইয়াৰ পৰা ইয়ালৈ কি BC 7 সেন্টিমিটাৰ হল হলে তলত দিয়া বিলাক উলিওৱা কি ওলাব লাগে সাইনে কসে এক নম্বৰত ওলাব লাগে দুই নম্বৰত সাইন সি কস সি এইকেইটা ওলাই লব লাগে এতিয়া কেনেকে ওলাবা প্ৰথমতে তোমালোকে চিত্ৰটো বনাই লবা কোৱেশ্চনৰ পৰা যিখিনি দি আছে চিত্ৰটো বনাই লবা মই বনাই লৈছো এতিয়া চোৱা অনুপাত বিলাক ওলাওতে কেইটা বাহু লাগে তিনিটা এটা আছে কেইটা বাহু মান দি আছে কেইটা বাহু AB বাহুৰ মান দি আছে BC বাহুৰ মান দি আছে কিন্তু AC বাহুৰ মানটো দিয়া নাই AC বাহুৰ মানটো আমি ওলাই লম যেহেতু কৰ্ণ আৰু সমকোণী ত্ৰিভুজ এটা কোণ 90 ডিগ্ৰী চাবা কেনেকে মই লিখিম তোমালোকে এনেকে লিখিবা সলিউশন দি প্ৰথমতে সলিউশন দিম given দিয়া আছে কি দিয়া আছে ত্রিভুজ ABC ৰ angle B equal to 90 ডিগ্ৰী কৈছে নহয় ইয়াত যে B কোণ সমকোণ এটো লিখিছো given ত্রিভুজ ABC ৰ angle B equal to 90 ডিগ্ৰী আৰু AB equal to 24 সেন্টিমিটার এটো লিখিলা কমা BC equal to 7 সেন্টিমিটার কি লিখিলো BC equal to 7 সেন্টিমিটার যিখিনি দিয়া আছিল সেইখিনি লিখি ললো তাৰ পিছত কি কৰিম আমি AC ৰ মানটো ওলাম কাৰ মানটো ওলাম AC কেনেকে ওলাম চাবা সোয়া ABC সমকোণী ত্ৰিভুজৰ এটো কি হয় কৰ্ণ এতিয়া আমি পাইথাগোৰাছৰ সূত্ৰৰ পৰা জানো যে কৰ্ণ স্কয়াৰ ইজ ইকুয়াল টু লম্ব স্কয়াৰ প্লাস ভূমি স্কয়াৰ এটো কৰ পৰা জানো পাইথাগোৰাছৰ সূত্ৰৰ পৰা আমি জানো এতিয়া সোয়া ইয়াত কৰ্ণ কি আছে AC আছে AC স্কয়াৰ হ'ব ইকুয়াল টু লম্ব ললে হল যিকোনো এটা লোৱা মই AB লৈছো AB স্কয়াৰ প্লাস BC স্কয়াৰ এখিনি বুজি পালা এটো ফৰ্মুলা হৈ গল এতিয়া ইয়াত লিখিম এতেকে পাইথাগোৰাছৰ সূত্ৰ ব্যৱহাৰ কৰি পাও সূত্ৰ ব্যৱহাৰ বা প্ৰয়োগ কৰি পাও লিখিলো কি লিখিম আমি এইটো AC স্কয়াৰ ইকুয়াল টু AB স্কয়াৰ প্লাস BC স্কয়াৰ ফৰ্মুলা ইয়াত লিখি দিম যে AC স্কয়াৰ ইজ ইকুয়াল টু AB স্কয়াৰ প্লাস BC স্কয়াৰ এতিয়া ইয়াৰ মান কিনি আছে নহয় AC ৰ মান নাই ইয়াত তেতিয়াহলে AC টো ৰাখি দিম AC স্কয়াৰ ইজ ইকুয়াল টু AB ৰ মানটো কিমান AB ৰ মান 24 সেন্টিমিটার 24 হোল স্কয়ার সেন্টিমিটারটো আমি এককটো নিলিখো হৈছে 24 হোল স্কয়ার প্লাস BC ৰ মানটো কিমান 7 স্কয়ার লিখিম আমি ক্লিয়াৰ এখিনি লয় আকৌ AC আছে থাকক AC স্কয়ার ইজ ইকুয়াল টু 24 ৰ স্কয়ার কৰিম এতিয়া চোৱা স্কয়ার মানে কি ডাবল পূৰণ হৈছে 24 into 24 কেনেকৈ পূৰণ কৰিম চোৱা মই একেবাৰে বেসিক কৈছো যি সকলে একেবাৰে নোৱাৰা হে সকলেও পাৰিবা অংক কৰিবলৈ 4 4 গুণে 16 6 হাতত 1 4 2 গুণে 8 হাতৰ 1 9 নেক্সট 2 4 গুণে 8 2 2 গুণে 4 এতিয়া যোগ কৰি দিম 6 17 7 হাতে 1 5 576 তোমালোকে নিজে নিজে কৰিবা প্লাস 7 ৰ স্কয়াৰ কৰিলে হাত দুটা পূৰণ কৰিব লাগে 7 into 7 7 into 7 is 49 হাত হাত গুণে 49 লিখি ললো নেক্সট AC স্কয়াৰ আছে থাকো is equal to 576 plus 49 চাইছা নহয় ইয়াত 576 plus 49 যোগ কৰা ইয়াত মই 49 টো যোগ কৰি দিলো 6 আৰু 9 যোগ কৰিলে কিমান হয় 15 ৰ 1 হাতত 15 5 হাতত 1 সৰি হাতত 1 থাকিল 7 আৰু 4 11 11 আৰু 1 12 ৰ 2 হাতত 1 5 আৰু 1 6 625 ক্লিয়াৰ তাৰ পিছত AC স্কয়াৰ আছে ইফালে গলে ৰুট ওভাৰ 6 to 5 625 এতিয়া আমি 625 ৰ বৰ্গমূল কিমান কেনেকৈ ওলাম চাবা 625 লিখিলো মই ইয়াত লিখি আছো 625 ইয়াক হৰণ কৰা লাষ্টত কিমান আছে 5 তেতিয়াহলে 5 এৰে হৰণ যাব
কেইবাৰ যাব 6ৰ ভিতৰত এবাৰ এক বাকি থাকিল 12 চোৱা 5ত 6ৰ ভিতৰত কেইবাৰ একবাৰ 5 গুণে 5 হাতত 1 থাকিল 1 আৰু 2 12 12ত কেইবাৰ যাব দুইবাৰ 125 হ'ব তোমালোকে নিজে নিজে কৰিবাচোন 5 আকৌ কেইবাৰ দুইবাৰ আৰু 5 বাৰ আকৌ 5 বাৰ চোৱা কেইটা জোৰ হৈছে দুটা এটা হল 5ৰ এটা জোৰ আৰু এটা 5ৰ জোৰ 5ৰ দুটা জোৰ হৈছে মানে 5 * 5 বা 5 স্কয়ার 5 স্কয়ার এনেকে রুট ওভার লিখিলো a স্কয়ার রুট ক্যান্সেল থাকিল 5 * 5 5 5 গুণে 25 আৰু যি সকলে জানা সেই সকলটো জানাই যে 625 ৰ বৰ্গমূল কিমান হয় 25 হয় therefore s = কিমান হ'ব 25 সেন্টিমিটার এতিয়া পাই গলো আমি কেটা পাই গৈছো ab পাইছো bc পাইছো ac পাইছো মানে তিনিটা বাহুৰে যোগ পাইছো s কিমান 25 সেন্টিমিটার পাই গলো এতিয়া এক নম্বৰত কি কৰিব লাগে আমাৰ এক নম্বৰত কি উলাব লাগে sin a নম্বৰ 1 দিলো কি উলাম sin of a sin of a কি ফৰ্মুলা আছে মই অলৰেডি তোমালোকক দিছো sin a মানে হল a কোণৰ বিপৰীত বাহু বাই অতিভুজ কি হয় a কোণ কোনটো এইটো ইয়াৰ বিপৰীত বাহু লিখা বিপৰীত বাহু কোনটো হ'ব a কোণৰ বিপৰীত বাহু bc লিখি দিলো তাৰ পিছত অতিভুজ কোনটো 90 ডিগ্ৰীৰ বিপৰীত ফালে ac আছে ac এতিয়া মান বহাই দিম এতিয়া কি কৰিম মান বহাম bc ৰ মান কিমান 7 ডিভাইডেড বাই ac ৰ মান 25 হল এটো sin a উলালো নেক্সট কি আছে cos a নেক্সট cos a লিখিলো cos এর ফর্মুলা কি আছিল a কোণৰ সন্নিহিত বাহু মানে a কোণৰ লগত লাগি থকা বাহু কোনটো ab আৰু অতিভুজ কোনটো ac তেতিয়া হলে হ'ব ab বাই ac যদি দেখা যায় ইয়াৰ তলত মই লিখিম যদি দেখা যায় ab ৰ মানটো কিমান 24 মই সমান চিন দি ওপৰত 24 ac ৰ মান কিমান 25 লিখি দিলো যদি দেখা যায় আৰু যদি দেখা না যায় মই কোৱাৰ পৰে তোমালোকে লিখি লবা নেক্সট নাম্বার 2 ইয়াৰ পিছত লিখিম দেই ইয়াৰ পিছত মই স্টেপ ওয়াইজ লিখিম যেনেকে লিখিছো তোমালোকে এনেকে লিখি আহিবা এনেকে গৈ থাকিব মানে বুজি পাইছা নহয় এটো কাৰ্চিনটো ইফালে নেক্সট নাম্বার 2 কি উলাব লাগে sin c নাম্বার 2 কি sin c এতিয়া চোৱা sin c মানে c কোণৰ কথা কৈছে কোনটো কোণ c কোণ এইটো ললো সাইনৰ ক্ষেত্ৰত কি হয় বিপৰীত বাহু বাই অতিভুজ বিপৰীত বাহু কোনটো ab লৈছো বাই অতিভুজৰ ac ক্লিয়াৰ এতিয়া ab ৰ মান কিমান ab ৰ মান আছে 24 লিখিলো ac ৰ মান কিমান আছে 25 বুজি পাইছা তোমালোকে এই যি সেন্টিমিটাৰ আছিল সেন্টিমিটাৰ ক্যান্সেল হৈ যাব সেই কাৰণে নিলিখো আমি নেক্সট কি লিখিম কি আছে cos c এটো ওলা equal to cos c equal to কি হয় c কোণৰ সন্নিহিত মানে লগত থকা কি আছে bc আছে অতিভুজ ac মানে bc বাই ac এতিয়া bc ৰ মান কিমান হয় bc ৰ মান ইয়াত দিয়ে আছে কিমান আছে 7 সেন্টিমিটাৰ আৰু ac ৰ মান কিমান আছে 25 সেন্টিমিটাৰ যি সকলে এবাৰত বুজি পোৱা নাই দুবাৰ চোৱা অংকটো দুবাৰ চোৱা কিন্তু বুজি পাব লাগিব তোমালোকে প্ৰথমতে আমি দিয়াখিনি লিখি লৈছো পাইথাগোৰাছৰ সূত্ৰ ব্যৱহাৰ কৰি কৰ্ণৰ মানটো ওলাই লৈছো তাৰ পিছত ফৰ্মুলাত বহাই দি অংকখিনি কৰিছো এতিয়া নেক্সট 2 নম্বৰ ছাত্ৰীসকল এতিয়া আমি অনুশীলনী 8.1 ৰ যি সেকেন্ড কোৱেশ্চন 2 নম্বৰ কোৱেশ্চন এটো চাম 2 নম্বৰ কোৱেশ্চনত কি কৈছে যে চিত্ৰৰ পৰা tan p - cot r নিৰ্ণয় কৰা এটো এটা চিত্ৰ দিছে আৰু এই চিত্ৰৰ পৰা কি ওলাব লাগে tan p - cot r এতিয়া চিত্ৰত কি দিয়া আছে চোৱা চিত্ৰত দিয়া আছে যে PQR এটা ত্ৰিভুজ হয় ইয়াৰে Q কোণটো 90 ডিগ্ৰী PQ আৰু PR টো দিয়া আছে ক্লিয়াৰ হৈছে তেতিয়াহলে চাবা কেনেকৈ লিখিম আমি সলিউশন দিম প্ৰথমতে আমি সলিউশন দিললো সলিউশন দি কি লিখিম given ত্ৰিভুজ PQR আর ত্রিভুজ PQR angle Q equal to 90 degree angle Q কিমান ডিগ্ৰী 90 ডিগ্ৰী আৰু PQ equal to 12 সেন্টিমিটার
কমা পি আৰ ইকুৱেল টু 13 সেন্টিমিটাৰ এতিয়া চাবা কি ওলাব লাগে 10p মাইনাস কট r মানে 10p ৰ মানটো লাগিব কট r ৰ মানটো লাগিব সকলো সময়তে মনত ৰাখিবা আমি কেইটা বাহুৰ অনুপাত লাগে তিনিটা সেই কাৰণে আমি তিনিটাই উলাই লম ইয়াত দুটা বাহু দিয়া আছে কিউ r টো নাই আকৌ 90 ডিগ্ৰী ইয়াত আছে সেই আগৰ নিচিনা পাইথাগোৰাছৰ সূত্ৰটো ব্যৱহাৰ কৰিম 90 ডিগ্ৰী বিপৰীতটো কৰ্ণ হয় তেতিয়াহলে আমি লিখিম কৰ্ণ স্কয়াৰ ইকুৱেল টু লম্ব স্কয়াৰ প্লাস ভূমি স্কয়াৰ এটো ফৰ্মুলা এতে ইয়াত কৰ্ণ কি pq এটো লিখিম pq স্কয়াৰ সরি pq নহয় ইয়াত কৰ্ণটো কোনটো আছে 90 ডিগ্ৰীৰ বিপৰীত কোনটো pr স্কয়াৰ ইজ ইকুৱেল টু আৰু বাকি যি দুটা বাহু আছে pq লম্ব ললো তেতিয়া হলে প্লাস qr স্কয়াৰ বুজি পাইছা তোমালোকে এইখিনি আমি লিখিম এতিয়া যে therefore পাইথাগোৰাছৰ সূত্ৰ প্ৰয়োগ কৰি পাও কি পাও প্ৰয়োগ কৰি এইখিনি পাও আমি pr স্কয়াৰ ইজ ইকুৱেল টু pq স্কয়াৰ প্লাস qr স্কয়াৰ এইখিনি পাম pr ৰ মানটো কিমান দিয়া আছে pr ৰ মান 13 সেন্টিমিটাৰ এটো লিখিম 13 স্কয়াৰ pq ৰ মানটো কিমান দিয়া আছে 12 সেন্টিমিটাৰ 12 স্কয়াৰ প্লাস qr ৰ মানটো দিয়া নাই সেইকাৰণে qr স্কয়াৰটো থাকি গল তাৰ পিছত 13 স্কয়াৰৰ মানটো কিমান হ'ব 13 13 গুণে 169 তোমালোকে পূৰণ কৰি চাবা 13 13 গুণে কিমান হয় 169 তাৰ পিছত 12 12 গুণে 144 প্লাস qr স্কয়াৰ এতিয়া চোৱা সমান চিহ্নৰ ইফালে 144 টো কি হৈ আছে প্লাস ইফালে আহিলে কি হ'ব মাইনাস তেতিয়াহলে 169 minus 144 is equal to ইফালে থাকি গল qr স্কয়াৰ 169 ৰ পৰা 144 বাদ দিব লাগে 169 minus 144 9 ৰ পৰা 4 গলে 5 6 ৰ পৰা 4 গলে 2 1 ৰ পৰা 1 গলে 0 থাকিল কিমান 25 মানে ইয়াত লিখিম 25 is equal to qr স্কয়াৰ বুজি পালা এইখিনি এতিয়া তাৰ পিছত আমি লিখিম therefore এতিয়া সো qr স্কয়াৰ আছে ইফালে আহিলে কি হ'ব √ওভাৰ তেতিয়াহলে ইফালে কি থাকিল qr ইফালে √ওভাৰ 25 is equal to qr 25 ৰ বৰ্গমূল কিমান 5 therefore লিখিব পাৰিম 5 equal to qr লিখিব পাৰো এইটোৱে মই এনেকৈ লিখিম যে therefore qr equal to 5 সেন্টিমিটাৰ বুজি পালানে যে qr equal to কিমান হ'ব 5 সেন্টিমিটাৰ ইয়াত 25 ৰ বৰ্গমূল 5 qr টো মই ইফালে লিখিছো ক্লিয়াৰ নেক্সট নাও যেটো 10p cot r ওলাব লাগে প্ৰথমতে 10p ৰ ভ্যালুটো ওলাম 10p is equal to এতিয়া 10p ৰ ফৰ্মুলা কি আছিল এতিয়া 10 ৰ ফৰ্মুলাটো আছিল বিপৰীত বাহু বাই সন্নিহিত বাহু এটো মনত আছে নে p লৈছো p কোনৰ ক্ষেত্ৰত কৈছে এই কাৰণে বিপৰীত বাহু p ৰ বিপৰীত বাহু কি আছে qr সন্নিহিত বাহু pq তেতিয়াহলে qr বাই pq কেনেকৈ আহিল 10 মই কি কৈছিলো যে বিপৰীত বাহু বাই সন্নিহিত বাহু তেতিয়াহলে p আছিল বিপৰীত বাহুটো কি qr সন্নিহিত বাহুটো কি pq এতিয়া মানটো বহাই দিয়া qr ৰ মান কিমান 5 সেন্টিমিটাৰ অলৰেডি পালো তাৰ পিছত pq টো কিমান 12 সেন্টিমিটাৰ হল এটো 5/12 ক্লিয়াৰ হৈছে নেক্সট আকৌ again কি ওলাব লাগে cot r লিখিলো cot r is equal to এতিয়া cot r ৰ ফৰ্মুলাটো কি আছিল হেতু চাব লাগিব এটো হল cot r এইটো কোনৰ কথা কৈছে এতিয়া কটৰ ঠাই যদি আমি 10 লও 10 টো কি আছিল বিপৰীত বাই সন্নিহিত বিপৰীত বাই কি আছিল সন্নিহিত 10 কট টো কি হ'ব সন্নিহিত বাই বিপৰীত মানে উল্টা আছিল যে তেতিয়া হলে আকৌ কৈছো যে কট মানে কি কট হল সন্নিহিত বাই বিপৰীত বাহু কিহৰ কাৰণে কাৰণ 10 যেটো আছিল 10 টো আছিল বিপৰীত বাই সন্নিহিত এইটো ফৰ্মুলাটো আকৌ চাই লোৱা
বিপৰীত বাই সন্নিহিত তেতিয়াহ'লে কটটো কি হ'ব সন্নিহিত বাই বিপৰীত এতিয়া আৰ লৈছো সন্নিহিত লগত লাগি থকা কোনটো কিউ আৰ লিখি ললো কিউ আৰ বিপৰীত বিপৰীতটো কি পি কিউ এই আৰ এংগুলৰ বিপৰীতত কি আছে পি কিউ এতিয়া মানটো বহাই দিয়া মান কিমান আছে কিউ আৰৰ মানটো 5 সেন্টিমিটাৰ পালোৱে পি কিউ হল 12 সেন্টিমিটাৰ ক্লিয়াৰ আকৌ ইয়াৰ পিছত লিখিম নাও আমাৰ ওলাব লাগে কি 10p মাইনাস কোয়ার্টার এটু লিখিম 10p মাইনাস কট আর এতিয়া 10p এর মান কিমান পালো 5/12 লিখি দিলো মাইনাস কোয়ার্টারের মান কিমান পালো 5/12 সো একই বস্তু এটা প্লাসত আছে এটা মাইনাসত তেতিয়াহলে ক্যান্সেল মানে 0 5/12 প্লাস 5/12 মাইনাস প্লাস আর মাইনাস মানে 5/12 মাইনাস 5/12 একই বস্তু আছে নহয় একই বস্তুৰ পৰা একই বস্তু বাদ দিলে কিমান হ'ব 0 এইখিনি হল এনসার তোমালোকে রেগুলার ভিডিও পাই থাকিবা হয়তো অলপ নয়েজ থাকিব পাৰে কাৰণ ভিডিওটো দিনৰ ভাগত শুট কৰা হয় ধন্যবাদ ভিডিওটো চোৱাৰ বাবে